ধুবুৰী লোকসভা সমষ্টিত উঠিছে দল ত্যাগৰ জোৱাৰ। সমাগত লোকসভা নিৰ্বাচন যিমানে নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানে ইজনৰ পিছত অইনজন নেতা কৰ্মীয়ে কৰিছে দল ত্যাগ। কংগ্ৰেছ AIDF দলৰ দুৰ্গ আছিল দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ ভোগদহৰ। AIDF কংগ্ৰেছ দল ত্যাগ কৰি নেতা কৰ্মীসকলে ঢাপলি মেলিছে শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামলৈ আৰু কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী অলোকেশ ৰায় পাৰ্টিলৈ। আজি জনতাই কংগ্ৰেছ AIDF দল ত্যাগ কৰি শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ওচৰত যোগদান কৰে ভোগদহৰ গাঁও পঞ্চায়তৰ সচেতন ব্যক্তিয়ে। ইপিনে কমতাপুৰ প্ৰগ্ৰেছিভ পাৰ্টিৰ প্ৰাৰ্থী অলোকেশ ৰায়ে শাসকীয় বিজেপি চৰকাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ ভোট বেংকত তীব্ৰ অভিযান চলাইছে ভোট আদায়ৰ বাবে। প্ৰাৰ্থী অলোকেশ ৰায় যিমানেই নিৰ্বাচনী প্ৰচাৰ চলাইছে সিমানেই জাবেদ ইছলামৰ ভোটৰ বেংকত জোকাৰণিৰ সৃষ্টি হৈছে। অলোকেশ ৰায় যিমানেই দৌৰিব সিমানেই জাবেদ ইছলামৰ ভোট বেংকত আঘাত সানিব। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক আৰু AIDF প্ৰাৰ্থী মৌলানা বৰদনী নাজমলৰ মাজত চলি আছে শীতল যুঁজ। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, নিউজ 24N। বদরুদ্দিনক বিদায় দেওয়ার স্বার্থত আমার ধুবুৰী সমষ্টির অন্তর্গত ভোগদহর গাঁও পঞ্চায়েতর সকল কংগ্রেসী রাইজে আজি একগোট হয়ে অসম গণ পরিষদ দলর মনোনীত প্রার্থী জাবেদ ইসলামর হয়ে প্রচার কমিটি গঠন করি এটাই সিদ্ধান্ত ললু। বদরুদ্দিনক বিদায় দেওয়ার স্বার্থত আমি সকলে হাতির ছবিত ভোট দি জয়যুক্ত করিম, সেই কারণে আমি একগোট হয়ে আজি প্রচার কমিটি গঠন করিল। ধন্যবাদ। আজি ভোগদহর গাঁও পঞ্চায়েতর অসম গণ পৰিষদ দলৰ নতুনকৈ আমাৰ প্ৰচাৰ কমিটি গঠন কৰা হ'ল বা ইয়াৰ বিগত দিনত আমাৰ ইয়াত অগবৰ কোনো স্থিতি নাছিল, জিৰ' আছিল। কিন্তু আজি আমি ভোগদহৰ গাঁও পঞ্চায়তৰ ৰাইজে একগোট হৈ আমাৰ বিজেপি আৰু AGPৰ সমৰ্থিত প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ আজি কেম্পেইনিং প্ৰচাৰ কমিটি আমি গঠন কৰিলোঁ। গঠন কৰি এটা আলোচনা কৰিলোঁ। আমার 15 বছর ধরে AIDF তথা বদরুদ্দিন আজমল সাহেবে ধুবুৰীখন মানে লুটপাট করে খাই আছে, সেই কারণে আমি আমার AGP দলক আমি ভোগদহর গাঁও পঞ্চায়েতের সকলো কংগ্রেসী রাইজে আলোচনা করে এটাই সিদ্ধান্ত লৈছোঁ বদরুদ্দিনক ধুবুৰীৰ পৰা বিদায় দিয়ার স্বার্থত আমি কংগ্রেসী সকলে মিলি ভোগদহর মুক্ত হয়ে কংগ্রেস মুক্ত করে AGP যোগদান করে আজি প্রচার সমিতি গঠন করিলোঁ।